নমস্কাৰ বন্ধুবান্ধৱীসকল অসমজা আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল যিসকলে ড্ৰাইভাৰৰ চাকৰি অৰ্থাৎ গ্ৰেড 4ৰ চাকৰি কৰিব বিচাৰে সিহঁতৰ বাবে আজি এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে অসমজা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডসকল আজি আমি আৰম্ভ কৰোঁ। তো বন্ধুবান্ধৱীসকল এইটো হৈছে ড্ৰাইভাৰৰ পোষ্ট হয় CISF অৰ্থাৎ চেণ্ট্ৰেল ছিকিউৰিটি ফ'ৰ্চৰ চেণ্ট্ৰেলৰ চাকৰি হয় এইটো। আৰু এইটো কোৱালিফিকেশ্যন বিচাৰিছে অকল মেট্ৰিক পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৰু লগতে ইয়াতে বয়সটো দিছে 20 বছৰৰ পৰা 27 বছৰলৈকে আৰু ইয়াতে এজ ৰিলেক্সনৰ পাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে SC ST OBC। ফ্ৰেণ্ডসকল এডভাৰ্টাইজমেণ্টটো অলপ পিছতে মই দেখাই দিম। তো ইয়াতে দৰমহা উচ্চ পৰ্যায়ৰ দৰমহা হ'ব কিয়নো এইটো চেণ্ট্ৰেলৰ চাকৰি হয়। তো বন্ধুবান্ধৱীসকল আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেন্তে এই চাকৰিটোৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে টোটাল 1132টামান পোষ্ট মুকলি কৰি দিছে। তো বন্ধুবান্ধৱীসকল কেনেদৰে এপ্লাই কৰিব সেই সকলোখিনি আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাই দিম। তো আহক আমি এডভাৰ্টাইজমেণ্ট। তো ফ্ৰেণ্ডসকল এইটো হৈছে CISFৰ ফালৰ পৰা যিটো নটিফিকেশ্যন জাৰি হৈছে। তো এইটো লাষ্ট ডেট হৈছে আপোনালোকৰ মাৰ্চৰ 4 তাৰিখৰ লাষ্ট ডেট আৰু ইয়াতে টোটাল 1124টামান ভেকেঞ্চি ওলাইছে। কনষ্টেবল আৰু ড্ৰাইভাৰৰ পোষ্ট হয় ইয়াতে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো প্ৰথম পোষ্টটো আছে কনষ্টেবল ড্ৰাইভাৰ, ইয়াতে 845টামান পোষ্ট আছে আৰু কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চি ইয়াতে ভাগ কৰি দিছে। UR কেণ্ডিডেটৰ বাবে অৰ্থাৎ আনৰিজাৰ্ভৰ বাবে 344টা, SCৰ বাবে 126, STৰ বাবে 63, OBCৰ বাবে 228 আৰু EWS কেণ্ডিডেটে 84টা ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। আৰু 2 নম্বৰ পোষ্ট হৈছে কনষ্টেবল ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ, ইয়াতে 279টামান পোষ্ট মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল এই পোষ্টৰ বাবে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ড্ৰাইভিং হেভি মটৰ ভেহিকেল অৰ্থাৎ ট্ৰান্সপৰ্ট। যদি ফ্ৰেণ্ডসকল আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে গাড়ী চলোৱাৰ তেন্তে এই পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল এই পোষ্টৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে ইয়াতে SC STৰ বাবে 1 পইচা দিব নালাগে, এক্স ছাৰ্ভিচমেনৰ বাবে 1 পইচা দিব নালাগে, আদাৰ্ছ অৰ্থাৎ OBC জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব। আৰু মোড অফ পে'মেণ্টৰ নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI SBI চালানৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। ফ্ৰেণ্ডসকল এতিয়া এপ্লাইটো কেনেদৰে কৰিব? এপ্লাই ইয়াতে CISF অৰ্থাৎ CISF ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে দৰমহাটো দিছে যে 21,700 টকাৰ পৰা 69,100 টকালৈকে। নেশ্যনেলিটি চিটিজেনশ্বিপ ইয়াতে কেণ্ডিডেট মাষ্ট বি মেল ইণ্ডিয়ান চিটিজেন অৰ্থাৎ আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব এই পোষ্টটো আবেদন কৰাৰ বাবে। বয়সটো দিছে 21ৰ পৰা 27 বছৰ হ'লেও আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সন পাব SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ। তো ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে অকল মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব অৰ্থাৎ 10 পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে ইয়াতে। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চটো হ'লে আবেদন কৰিব পাৰিব। এইটো আছিল CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰি ছিকিউৰিটি ফ'ৰ্চ। তো ভাল জব হয় আৰু ইয়াতে দৰমহাও ভাল দিয়া আছে কাৰণ এইটো চেণ্ট্ৰেলৰ চাকৰি হয়। এপ্লাইটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। CISF ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। ইয়াতে 1124টামান কনষ্টেবল ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে যিসকলে মেট্ৰিক পাছ আৰু যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে সিহঁতে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি বুজি পায় কমেণ্টত জনাই দিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলক। ধন্যবাদ।